যিকোনো প্ৰকাৰে পাকিস্তানৰ পৰা দৃষ্টি আঁতৰাই আনি তেওঁলোকে পাকিস্তানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন কৰাৰ প্ৰৱণতা এটাও আমি দেখা পাইছোঁ। অসমতো আমাৰ বিধায়ক আমিনুল ইছলামে আগবঢ়োৱা বক্তব্যই অসমৰ ৰাইজক ক্ষোভিত কৰিছে। পাকিস্তানক এক প্ৰকাৰ সমৰ্থন কৰা যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাত আমি সকলো সাংঘাতিকভাৱে আঘাত পাইছোঁ। আজি অসম পুলিচে তেখেতক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে আৰু মই আশা কৰোঁ যে অসম পুলিচে তেওঁক আদালতৰ সন্মুখলৈকে লৈ যাব আৰু আদালতে এই ধৰণৰ ঘটনাৰ যথাযোগ্য বিচাৰ কৰিব। মই এষাৰ কথা সকলোকে বিশেষকৈ যি বিভেদকামী শক্তি, ভাৰত বিৰোধী শক্তি আমাৰ দেশত সক্ৰিয় হৈ আছে, তেখেতসকলক মই সতৰ্ক কৰি দিব খোজোঁ যে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিবলৈ লোৱা যিকোনো প্ৰচেষ্টা অসমৰ মাটিৰ পৰা আমি হ'ব নিদিওঁ আৰু এনেকুৱা ধৰণৰ প্ৰচেষ্টা সংঘটিত হ'লেই ছ'চিয়েল মিডিয়াৰ পোষ্ট হওক, ফেচবুকৰ পোষ্ট হওক বা আন ধৰণে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিবলৈ চেষ্টা কৰিলে অসম পুলিচক পোনছাটেই ব্যৱস্থা ল'বলৈ মই নিৰ্দেশ দিছোঁ আৰু অসম পুলিচে এই ক্ষেত্ৰত সক্ৰিয়তাৰে ব্যৱস্থা গ্ৰহণ কৰিব। পাকিস্তানৰ ঘটনাটোৰ পৰা অকণমান মই আঁতৰলৈ যাব খুজিছোঁ। যোৱা কেইদিনমান আগতে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক নতুন দিল্লীত সাক্ষাৎ কৰিছিলোঁ আৰু এই সাক্ষাতৰ যিটো মূল লক্ষ্য, সেই মূল লক্ষ্যটো আছিল যে আমি ভূপেন হাজৰিকা ডাঙৰীয়াৰ, ভাৰতৰত্ন ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী যাতে সুন্দৰভাৱে বছৰজোৰা কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিব পাৰোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসম চৰকাৰৰ এই প্ৰচেষ্টাক শলাগিছে আৰু তেখেতেও কেইটামান পৰামৰ্শ দিছে যে কেনেকৈ এই গোটেই বছৰটোক আমি ভূপেন হাজৰিকাৰ কীৰ্তি, ভূপেন হাজৰিকাৰ অৱদান ইয়াক ৰাষ্ট্ৰ মঞ্চলৈ লৈ যাব পাৰোঁ আৰু তেখেতে নিজে 8 ছেপ্টেম্বৰত এই আৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে যোগদান কৰাৰ বাবে তেখেতে আমাক প্ৰতিশ্ৰুতি দিছে। খুব কম দিনৰ ভিতৰতে আমি ৰাজ্য চৰকাৰে উদযাপন সমিতি ঘোষণা কৰিম আৰু ইতিমধ্যে উদযাপন সমিতিত যোগদান কৰিবলৈ মই উত্তৰ পূৰ্বৰ মুখ্যমন্ত্ৰীসকলকো আহ্বান জনাইছোঁ আৰু মই ভাবোঁ যে আমি যথেষ্ট গৰিমা আৰু গাম্ভীৰ্যতাৰে সৈতে বছৰজোৰা এই কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰিম। ডক্টৰ ভূপেন হাজৰিকাৰ নামত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া আৰু ভাৰতৰ বিত্ত মন্ত্ৰালয়ে যাতে এটা কইন বা মুদ্ৰা নিৰ্মাণ কৰে, তাৰ বাবে আমি ইতিমধ্যেই টেক আপ কৰিছোঁ। মই কেইদিনমান আগতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীলৈকে লিখিছোঁ এই বিষয়ে আৰু মই বিশ্বাস কৰোঁ যে ভাৰত চৰকাৰে জন্ম শতবাৰ্ষিকীৰ সময়তে ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰে সৈতে এটা কইন বা মুদ্ৰা প্ৰকাশ কৰিব বা আমি উন্মোচন কৰিব পাৰিম, সেই বিশ্বাসো মই ৰাখিছোঁ। জন্ম শতবাৰ্ষিকী সম্পৰ্কত আমি বিভিন্ন ব্যৱস্থা হাতত ল'ম, সেই বিষয়ে সময়ে সময়ে আপোনালোকক মই জনাই থাকিম। নতুন দিল্লী ভ্ৰমণৰ সময়তে দুটা গুৰুত্বপূৰ্ণ প্ৰকল্প, এটাৰ আধাৰশিলা আৰু এটাৰ উদ্বোধন কৰিবলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সন্মতি প্ৰকাশ কৰে। প্ৰথম আধাৰশিলা স্থাপন কৰিবলগীয়া প্ৰকল্পটো হৈছে 7,500 কোটি টকা ব্যয় কৰি গুৱাহাটীত নিৰ্মাণ হ'বলগীয়া ৰিং ৰোড। এই ৰিং ৰোড গোটেই ব্যৱস্থাটোত এটা বিশেষ ইয়াৰ আৰু এটা অংগ থাকিব যে এই ৰিং ৰোডৰ পাৰ্ট হিচাপে নাৰেংগী আৰু কুৰুৱাৰ মাজত
ব্ৰহ্মপুত্ৰৰ ওপৰত দলংখনো নিৰ্মাণ হ'ব। এই গোটেই কাম বা গোটেই প্ৰকল্পটোত ৰাজ্য চৰকাৰে এক বিশেষ ধৰণে সহযোগিতা আগবঢ়াইছে। এই প্ৰকল্পটোৰ বাবে ভূমি অধিগ্ৰহণৰ সম্পূৰ্ণ খৰচৰ 50% ৰাজ্য চৰকাৰে ব্যয় কৰিব। ৰাজ্য চৰকাৰে ফৰেষ্ট ৰয়েলিটি আৰু GST এই দুয়োটাই আমি নিৰ্মাণকাৰী সংস্থাক উভতাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অৰ্থাৎ এই প্ৰকল্পটোত ৰাজ্য চৰকাৰৰ আনুমানিক কণ্ট্ৰিবিউশ্যন 1000 কোটি টকাতকৈ বেছি হ'ব। ভাৰত চৰকাৰেও এই প্ৰকল্পটোত ভায়েবিলিটি গেপ হিচাপে প্ৰায় 3000 কোটি টকা ব্যয় কৰিব আৰু এই গোটেই প্ৰকল্পটো 7500 কোটি টকাৰ ব্যয়েৰে এই প্ৰকল্পটো নিৰ্মাণ হ'ব। 8 ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নুমলীগড় ৰিফাইনেৰীয়ে নিৰ্মাণ কৰি থকা যিটো বায়' ৰিফাইনেৰী আছে, সেই বায়' ৰিফাইনেৰীটোৰো শুভ উদ্বোধন কৰিব। আপোনালোকে জানে যে এই বায়' ৰিফাইনেৰীটো 10,600 কোটি টকাৰে নিৰ্মাণ হৈছে। ৰিফাইনেৰী এইটো মই ফাৰ্টিলাইজাৰ কৈছোঁ। এই বায়' ৰিফাইনেৰীটো 2019 চনত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজ হাতেৰে আধাৰশিলা কৰিছিলে আৰু এই বায়' ৰিফাইনেৰীটোৰ জৰিয়তে বাঁহৰ ব্যৱহাৰেৰে ইথানেলৰ উৎপাদন হ'ব আৰু ভাৰতৰ ভিতৰতে এইটো প্ৰথম বায়' ৰিফাইনেৰী হ'ব। এতিয়ালৈকে ভাৰতত ভৱিষ্যতত বায়' ৰিফাইনেৰী হ'ব, কিন্তু এতিয়ালৈকে বায়' ৰিফাইনেৰী প্ৰস্তুত হৈ উঠা নাই। এই বায়' ৰিফাইনেৰীটো এটা আমাৰ অসমৰ কাৰণে এক যথেষ্ট ডাঙৰ এটা মাইলষ্টন হ'ব। 4200 কোটি টকা ব্যয়েৰে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। এই বায়' ৰিফাইনেৰীটোৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব। অৰ্থাৎ 8 ছেপ্টেম্বৰত নাৰেংগী কুৰুৱাৰ দলং, গুৱাহাটী ৰিং ৰোড, বায়' ৰিফাইনেৰীৰ শুভ উদ্বোধন আৰু ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী, এই আটাইকেইটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অংশগ্ৰহণ কৰিব। আমি আন এটা প্ৰকল্পৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ লগত খুব ঘনিষ্ঠভাৱে কাম কৰি আছোঁ। সেইটো হৈছে নামৰূপৰ ফাৰ্টিলাইজাৰ প্ৰজেক্ট। আপোনালোকে জানে যে এই প্ৰজেক্টটোত 10,600 কোটি টকা ব্যয় হ'ব আৰু এই প্ৰজেক্টটোতো 40% অসম চৰকাৰে ইকুইটি আগবঢ়াব। বাকী বৰ্তমানৰ যি BVCL ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড, তেওঁলোকৰ অংশ 11% থাকিব। হিন্দুস্তান উৰ্বাৰক আৰু ৰসায়ন লিমিটেড তেওঁলোকৰ 13% থাকিব। নেশ্যনেল ফাৰ্টিলাইজাৰ লিমিটেডৰ 18% থাকিব আৰু অইল ইণ্ডিয়া লিমিটেডৰ 18% থাকিব। অৰ্থাৎ গোটেইকেইটা যদি অংশীদাৰী আমি যদি সন্মিলিত কৰোঁ, তেতিয়াহ'লে আটাইতকৈ সৰ্ববৃহৎ অংশীদাৰিত্ব অসম চৰকাৰৰ হ'ব 40% আৰু দ্বিতীয় অংশীদাৰিত্ব হ'ব অইল ইণ্ডিয়া লিমিটেড আৰু NFL নেশ্যনেল ফাৰ্টিলাইজাৰ লিমিটেড 18-18 আৰু হিন্দুস্তান উৰ্বাৰক ৰসায়ন লিমিটেড ভাৰত চৰকাৰৰ এটা সংস্থা PSU, তেওঁলোকৰ 13% আৰু বৰ্তমান BVCLৰ 11% অংশীদাৰিত্ব থাকিব। আমি নতুন কোম্পানীটো কেনেকৈ হ'ব পাৰে তাৰ বিষয়ে ভাৰত চৰকাৰৰ লগত সঘনাই কথা পাতি আছোঁ। অসম চৰকাৰৰ লগত আলোচনা কৰি নতুন যিটো প্ৰকল্প হ'ব, ভাৰত চৰকাৰে সেই কোম্পানীটোৰ নাম আসাম ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেড নামে নামাকৰণ কৰিবলৈ সিদ্ধান্ত লৈছে। তাৰমানে যিটো নতুন কোম্পানী হ'ব, এই নতুন কোম্পানীটোৰ নাম হ'ব আসাম ফাৰ্টিলাইজাৰ
এণ্ড কেমিকেল কোম্পানী লিমিটেড। এতিয়া মানুহৰ মনত প্ৰশ্ন হ'ব যে আগৰ BVCLটো কি হ'ব? BVCLও সমান্তৰালভাৱে চলি থাকিব। অৰ্থাৎ পুৰণা যিটো ব্ৰহ্মপুত্ৰ ভেলী সাৰ কাৰখানা বৰ্তমান চলি আছে, ভাৰত চৰকাৰে সেইটোকো বন্ধ নকৰাৰ সিদ্ধান্ত লৈছে। অৰ্থাৎ নামৰূপত এতিয়া এটাৰ পৰিৱৰ্তে দুটা সাৰ কাৰখানা হ'ব। BVCLটো চলি থাকিব আৰু আছাম ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল যিটো কোম্পানী এইটোও চলি থাকিব। যেতিয়া নতুন কোম্পানীটো নিৰ্মাণ সম্পূৰ্ণ হ'ব, তেতিয়া ভাৰত চৰকাৰে সেই সময়ত সিদ্ধান্ত ল'ব যে দুইটা কোম্পানী মাৰ্জ হ'ব লাগে বা নালাগে। অন্তত 5-6 বছৰ BVCLও সমান্তৰালভাৱে চলি থাকিব। নতুন কোম্পানীটো BVCLৰ অংশীদাৰিত্ব থাকিব 11%, আৰু তেওঁলোকৰ নিজৰ ফাৰ্টিলাইজাৰ এতিয়া যি প্ৰডিউচ কৰি আছে 3 লাখ মেট্ৰিক টন, সেইটোও চলি থাকিব। নতুন কোম্পানীটোৱে ফাৰ্টিলাইজাৰ কৰিব 12.7 লাখ। তাৰমানে যদি দুইটা লগাই দিওঁ, ই 15.7 লাখলৈকে ই আগবাঢ়ি যাব। দেশৰ ভিতৰতে ওৱান অফ দ্য লাৰ্জেষ্ট ফাৰ্টিলাইজাৰ কোম্পানী ই হ'বগৈ। এই কোম্পানীটোৰ JV এগ্ৰিমেণ্ট, নতুন কোম্পানী ফৰ্ম কৰা, এই গোটেই কামবিলাক বহুত দ্ৰুত গতিত আগবাঢ়ি গৈছে। আৰু মই ভাবোঁ যে নতুন কোম্পানীটোৰ কাম কাজৰ টেণ্ডাৰ আদিও ছেপ্টেম্বৰত প্ৰকাশ হ'ব, আৰু ডিচেম্বৰৰ ভিতৰত এই নতুন সাৰ কাৰখানাটোৰো আমি কাম আৰম্ভ কৰিব পাৰিম। সমান্তৰালভাৱে BVCLও যাতে আৰ্থিক সংকটত নপৰে, সময়ে সময়ে ভাৰত চৰকাৰে তাতো পুঁজিৰ যোগান ধৰি থাকিব, যাতে পুৰণা কোম্পানীটো বন্ধ হৈ নাযায়, নতুন কোম্পানীটো নিৰ্মাণ হয়, আৰু 5-6 বছৰ পিছত সিদ্ধান্ত লোৱা হ'ব যে পুৰণা নতুন দুইটা একে হৈ যাব নে দুইটাই সমান্তৰালভাৱে আৰু কিছুদিন চলি থাকিব। তাৰমানে অসমৰ কাৰণে দুটা ভাল খবৰ। BVCLও চলি থাকিব, আছাম ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল যিটো নতুন কোম্পানী সেইটোও চলি থাকিব। বৰ্তমান পৰৱৰ্তী সময়ত তাৰ সিদ্ধান্ত হ'ব। নতুন কোম্পানীটোত BVCLৰ 11% অংশীদাৰিত্ব থাকিব, অসম চৰকাৰৰ 40% অংশীদাৰিত্ব থাকিব। এই দুইটা কথা আমাৰ খুব বিশেষকৈ বায়' ৰিফাইনেৰী, নামৰূপৰ সাৰ কাৰখানা, এই দুইটা কথা খুব সুন্দৰভাৱে আগবাঢ়ি গৈছে। এডভান্টেজ অসমৰ সময়ত আমি আদানী গ্ৰুপৰ লগত 50,000 কোটি টকাৰ বিনিয়োগৰ কথা পাতিছিলোঁ। তেওঁলোকেও খুব ইণ্টাৰেষ্ট লৈছে। তেওঁলোকেও মোক প্ৰতিশ্ৰুতি দিছে, যোৱা 10 দিনত দুবাৰকৈ তেওঁলোকে আহি মোক সাক্ষাৎ কৰিছে যে অক্টোবৰ মাহৰ ভিতৰত তেওঁলোকে গুৱাহাটী বিমানবন্দৰৰ শুভ উদ্বোধন কৰিব। সিদিনাখনেই তেওঁলোকে গুৱাহাটীৰ এৰ' চিটিৰ কাম নতুনকৈ শুভাৰম্ভণি কৰিব। আৰু অসমত যদি অসম চৰকাৰৰ লগত আমি প্ৰকল্প মাটি বাৰী দিব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকে বাকী থকা 40,000 কোটি টকাও, এয়াৰপৰ্ট এৰ' চিটিত 10,000 কোটি টকা বাদ দি বাকী 40,000 কোটি টকাও তেওঁলোকে খুব সোনকালে ব্যয় কৰিব খুজিছে। ঠিক তেনেধৰণে আমাৰ এডভান্টেজ অসমৰ সময়ত স্বাক্ষৰিত হোৱা ভাৰত চৰকাৰৰ দুটা প্ৰজেক্ট খুব দ্ৰুত গতিত অনুমোদনৰ ফালে আগবাঢ়ি গৈছে। এটা হৈছে গুৱাহাটী আৰু শিলচৰৰ মাজত 25,000 কোটি টকাৰ নতুন গ্ৰীণফিল্ড হাইৱে। গ্ৰীণফিল্ড তাৰমানে পুৰণা ৰাস্তা নহয়, সম্পূৰ্ণ নতুন ৰাস্তা হ'ব, বৰাপানীৰ মাজেৰে গৈ পাঞ্চগ্ৰামত উঠিব। সিও খুব এটা অনুমোদনৰ দিশত তীব্ৰ গতিত আগুৱাই গৈছে। আৰু নুমলীগড় আৰু গহপুৰৰ মাজৰ টানেলৰ অনুমোদনৰ দিশতো খুব আগুৱাই গৈছে। গতিকে এই গোটেইখিনি যদি হৈ যায়, তেতিয়াহ'লে ডিচেম্বৰ মাহৰ ভিতৰতে প্ৰায় 1 লাখ কোটি টকা, এডভান্টেজ অসমত ঘোষণা কৰা প্ৰায় 1 লাখ কোটি টকা আমি ধৰাতলত দেখিব পাম। হয়তো অলপ বেছিও হ'ব পাৰে। যদি কাছাৰৰ ৰাস্তা হয় 25,000, নুমলীগড় 12,000, 25 বাৰে 37,000,
আদানীৰ 50,000, 87,000, নামৰূপৰ সাৰ কাৰখানা 10,000, তাৰমানে 97,000, আৰু কেইবাটাও প্ৰকল্পৰ বা উদ্যোগৰ লগত আমাৰ কথা বতৰা চলি আছে। প্ৰায় ডিচেম্বৰ মাহৰ আগতে 1 লাখ কোটি টকাৰ প্ৰকল্পৰ কাম আৰম্ভ হৈ যাব বুলি আমি আশা কৰিছোঁ। মানে উল্লেখ কৰাৰ কাৰণ এইটোৱে যে ভাৰতত যিমান ইণ্ডাষ্ট্ৰিয়েল সামিট হৈছে, ইমান স্পীডত লগে লগে গতি লাভ কৰা আমি অসমে এটা উদাহৰণ হ'ব গৈ আছে। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই নিজে যথেষ্ট দিল্লীৰ পৰাই তেওঁলোকে কাম কৰি আছে, তেওঁলোকে সকলোকে ইনস্পায়াৰ কৰি আছে যাতে অসমৰ ঘোষণাখিনি বাস্তৱত ৰূপায়িত হ'ব পাৰে। এইখিনি কথাকে শ্বেয়াৰ কৰিবৰ কাৰণে আপোনালোকক মাতিছিলোঁ। কিবা যদি গোটেইকেইটা বিষয়ৰ ওপৰত